নমস্কাৰ। আজি আমি আহিছোঁ এখন বিশেষ এখন বিমান চাবলৈ, যি নেকি বৰ্তমান উপস্থিত আছে গড়চুকত। আৰু বিমানখনৰ নাম হ'ল এয়াৰ ইণ্ডিয়াৰ বিমান, কিন্তু বৰ্তমান এইটোৰ নাম হৈছে উইংছ অফ হাজৰিকা, যিটো নেকি শিৱসাগৰৰ এজন ব্যৱসায়ীয়ে মুম্বাইৰ পৰা কিনি আনি শিৱসাগৰ লৈ যাব এখন এৰোপ্লেন ৰেষ্টুৰেণ্ট খুলিবলৈ। আৰু বহু বাধা বিঘিনিৰ মাজেৰে তেখেতে আহি গড়চুকত আহি উপস্থিত হৈছে। তে আমি অলপ চাওঁ বুলি আহিলোঁ। চাই বিৰাটেই ভাল লাগিল। বিৰাট দীঘল এখন 120 ফুট দীঘল এৰোপ্লেন, আৰু ট্ৰেইলাৰ এখনত আনিছে। আৰু আপোনালোকে চালে আহি চাই যাব পাৰে। আজি দিনটো এইটো গড়চুকতে থাকিব, আৰু ৰাতিৰ ভাগত হয়তো আজি যাব পাৰে। কিন্তু যোৰাবাট আপটো কেনেকৈ উঠিব তাকে মই চিন্তা কৰি আছোঁ। মই আগতে ভাবিছিলোঁ যে সহজতে যোৰাবাট আপটো পাৰ হৈ যাব, কিন্তু ইয়াতে আহি দেখা পাই মই চালোঁ কেনেকৈ এইটো যোৰাবাট আপটো পাৰ হৈ যাব আৰু সোণাপুৰৰ ডাউনটো নামিব। আৰু বিমানখনৰ পাংখা আৰু বাকী সৰঞ্জামবিলাক আৰু এখন গাড়ীত এনেকৈ লোড কৰি অনা হৈছে।